मंदिर में गोमांस मिलने से तनाव, बजरंग दल ने की कड़ी कार्रवाई की मांग। धुबरी जिले के गोलकगंज के नालिया क्षेत्र स्थित श्रीहरि मंदिर में बीती रात अज्ञात व्यक्ति द्वारा कथित गोमांस रखे जाने से इलाके में तनाव फैल गया। घटना के विरोध में बजरंग दल और कोच राजवंशी छात्र एकता मंच सहित कई संगठनों ने कड़ी कार्रवाई की मांग की। अतिरिक्त पुलिस अधीक्षक करबी बनिया और थाना प्रभारी देवजीत कलिता ने मौके पर पहुंचकर स्थिति को नियंत्रित किया। पुलिस मामले की जांच कर रही है। नालियार अंतर्गत केदार हरि मंदिर दुष्कृतिकारिये गोमांस पेलाई थई जाए तार प्रतिबादत आज राइज तथा राष्ट्रीय बजरंग दल इउजी आक्रोशर उद्योगत आज आमी नालिया थाना आमी घेराव कार्यसूची हातत लाओ और आमी प्रशासनक दाबी जनाओ जिसकले आमार हिंदुर आस्थार केन्द्रस्थल এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিলে তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু ইতিমধ্যে আমাক প্ৰশাসনে আস্থা দিছে যে তেওঁলোকে 3 দিনৰ ভিতৰত যিসকলে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব আৰু আমি ৰাষ্ট্ৰীয় বজৰং দলে এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনেকুৱা ঘটনা ধুবুৰী জিলাত বাৰম্বাৰ ঘটি আছে, কিন্তু আজিলৈকে আমি হিন্দু সেফটি এতিয়াও সুৰক্ষিত অনুভৱ কৰিব পৰা নাই, কাৰণ বাৰম্বাৰ হিন্দুৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ আমি আৰু কিমান সহ্য কৰিম। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছো অনতিপলমে যি আজি এই ঘটনা সংঘটিত হল এটা জঘন্য ঘটনা, হিন্দু আস্থাৰ প্ৰতীক এটা তেওঁলোকে খিলনা টাইপ ব্যৱহাৰ কৰি আছে হিন্দুসকলক। আজি এই ধুবুৰী জিলাত আমি সংকটত ভুগি আছো। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছো অনতিপলমে যিসকলে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, নহলে অন্যথা আমি 3 দিন পিছত আকৌ এই নালিয়া থানাত আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।